156 that AGP 29 BJP 29 50 হৈছে কংগ্ৰেছৰ 50 CPIM ৰ এজন AYDF ৰ 15 জন ৰাইজৰ দলৰ 2 জন আজি 156 वार्ड नंबर किनी আছে তাতে আমাৰ টোটাল কন্টেস্টিং ক্যান্ডিডেট ফৰ এন্টায়াৰ ডিস্ট্রিক্ট ইজ 1733 এই কিনি হৈছে আমাৰ টোটাল ডিসেম্বর আছে তাতে আপোনাৰ ইয়াৰ পাৰ্টি নাই দিয়ে সকলোৱে কিনে আপোনালোকে সকলোৱে জানে যে আমাৰ এখন জিলা পৰিষদত ঢালিগাঁও জিলা পৰিষদ আনকন্টেস্টেড ঠিক তেনেকৈ আমাৰ 10টা এপিএম এন্টায়াৰ ডিস্ট্ৰিক্টৰ কন্টেস্টিং আছে 10টা এপি মেম্বাৰ কনস্টিটুৱেন্সি আমাৰ নতুনৰ uncontested হিসাবে জিকিছে বেলাগৰ ইলেকশন চক্ৰবুং জিপি গোলাপাৰা বাংলাপাৰা দেওহান্তি আটুগাঁও কাকৰাগাঁও চকাপাৰা ঢালিগাঁও গোলাগাঁও সাপকাটা কলে এই 10টা এপিএম আউট অফ 65 হয় এই 10টা নতুনৰ এপিএম ৰ কাৰণে ইলেকশন ঠিক তেনেকৈ আমাৰ ওয়ার্ড মেম্বাৰ আমাৰ সকলো জানে যিমানটা জিপি থাকে তাত ইনক্লুড কৰে 650টা ওয়ার্ড মেম্বাৰ আমাৰ আছে তারে 49টা ওয়ার্ড মেম্বার আনকন্টেস্টেড হিসাবে 49 ওয়ার্ড মেম্বার আনকন্টেস্টেড হিসাবে জিকিছে বিভিন্ন দীঘলীয়া লিষ্ট 49 আনকন্টেস্টেড হিসাবে জিকিছে আৰু দুটা ওয়ার্ড এনেকুৱা আছে এই ওয়ার্ডৰ কোনো ধৰণৰ নমিনেশন কৰা আছে এটা ওয়ার্ড নাম্বার 9 অফ ভান্ডাৰা জিপি তাত নমিনেশন কৰিছিল দুইখনে ৰিজেক্ট হৈছে আৰু ওয়ার্ড নাম্বার 9 অফ শ্ৰীলংকাম জিপি তাত কোনো ধৰণৰ মানে নমিনেশন কৰা নাছিল because total our out of 650 our ward আছে 49 হৈছে uncontested is that nomination এটা nomination নকৰিলে এটা nomination কৰিছিল যে nomination to reject হৈছে 51 ward আমাৰ ইলেকশন আমাৰ বলকি জিলা পৰিষদ এটা জিলা পৰিষদ কনস্টিটিউয়েন্সি ইলেকশন 10টা এপিএম কনস্টিটিউয়েন্সি ইলেকশন নহয় to uncontested হিচাপত হৈছে আৰু 51টা ওয়ার্ড আউট অফ 650 51টা ওয়ার্ড আমাৰ আনকন্টেস্টেড হিচাপত নাইবা প্ৰধান নমিনেশন কৰা ইলেকশন নমিনেশন এতিয়া আমি সকলোৱে জানো যে আমাৰ আগন্তুক আমাৰ নিৰ্বাচনটো আমাৰ 7 তাৰিখে হ'ব আৰু এইটো হৈছে 7 ৰাতিপুৱা 7:30 বজাৰ পৰা 4:30 বজালৈ হৈছে 4:30 বজাত যদি শেষ নহয় তখন মানুহ ভোট দি থাকিব পাৰিব এইটো নিয়ম আছে ৰাজনীতি তাৰ কাৰণে আমাৰ ভোটাৰসকল অলৰেডি আমাৰ গোটেই প্ৰস্তুতি বেলট পেপাৰৰ সৰ্টিঙৰ পৰা পিএছৱাই আমি গোটেইখিনি কাম কৰিছোঁ ভোটাৰসকলে যেতিয়া ভোট দিব যাব 7:30 বজাৰ পৰা ভোটাৰসকলে যেতিয়া ভোট দিব যাব আগৰ নিচিনা এছেম্বলি বা পাৰ্লিয়ামেণ্টত যেনেকৈ 12 দিন উঠি আছে সেই দিব পাৰিব অলৰেডি আমি যিখিনি পলিটিকেল পাৰ্টিকো দিছোঁ একে যেনে এমজিএন বেগা জব কাৰ্ড ৰেচন কাৰ্ড ড্ৰাইভিং লাইচেন্স এইটো 12 দিন উঠি আছে 12 দিন আছে 12 দিন উঠি আছে 12 দিন উঠি কাৰ্য ভোটদান কৰিব পাৰে ইয়াৰ লগতে আৰু এটা কথা মই বলিব বিচাৰিছোঁ যে এইখিনি হোৱাৰ পিছত আমাৰ আপোনালোকে জানে যে আমাৰ বঙাইগাঁও কলেজৰ পৰা ইয়াৰ পৰা আমাৰ পুলিচ সামগ্ৰীসকল ইত্যাদি পুলিচ অফিচাৰে তেওঁলোকে লৈ যাব আৰু অভয়পুৰীৰ কাৰণে আমাৰ অভয়েশ্বৰী হাই ছেকেণ্ডেৰী স্কুল আৰু বহুমুখী বিদ্যালয় যিটো আছে তাৰ পৰা ঠিক তেনেদৰে তেওঁলোকে ইয়াত আমাক জমা দিব আৰু আমাৰ বঙাইগাঁও কলেজত আমি 8টা জেডপিচিৰ কাৰণে আমি 8টা জেডপিচি যিকেইটা আমাৰ জেডপিচি আছে সেইকেইটা জেডপিচিৰ কাৰণে আমাৰ এইটো বঙাইগাঁও বিদ্যাপুৰ তাৰপিছত আপোনাৰ হালিগাঁও বঙাইগাঁও তোলাইগাঁও চক্ৰপুৰ নৰ্থ চালমাৰা ৰাঙাপানী আৰু কুকিল এইকেইটা কাৰণে বঙাইগাঁৱত হ'ব আৰু বাকী 4টাৰ কাৰণে অভয়েশ্বৰী হাই ছেকেণ্ডেৰী স্কুলতে ষ্ট্ৰং ৰুম হ'ব ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰ সেইমতে তেওঁলোকে ভোট হোৱাৰ পিছত তেওঁলোকে ইয়ালৈকে আহি 8টা মানে ইয়াত মেটেৰিয়েল জমা দিব আৰু 4টা মানে তাত মেটেৰিয়েল জমা দিব তাৰ কাৰণে আমাৰ যিখিনি পুলিং পাৰ্টি আছিলে আমাৰ 719টা পুলিং ষ্টেচন আছে আৰু এটা কথা জেপিও নাই এপিও নাই ওয়াৰ্ডো নাই গতিকে জেপিও যেহেতু নাই গতিকে এপিও নাই ওয়াৰ্ডো নাই এনেকুৱা আমাৰ 6টা পুলিং ষ্টেচন য'ত আছে এইটো এটা গোলাগাঁও জিপি আণ্ডাৰত গোলাগাঁও জিপিৰ আণ্ডাৰত জেলকাজাৰ পাটগিৰিপাৰা এলপি স্কুল 1 নম্বৰ পুলিং ষ্টেচন 5 নম্বৰ পুলিং ষ্টেচন 6 নম্বৰ 8 আৰু 10 1 5 6 8 আৰু 10 তাতে কোনো ধৰণৰ ইলেকশ্যন নহয় আৰু ঢালিগাঁও জিপিৰ আণ্ডাৰত 8 নম্বৰ পিএছত 8 নম্বৰ পথাৰ হাই স্কুল যিটো আছে ইয়াৰ কোনো ধৰণৰ ইলেকশ্যন নহয় এইকাৰণে ইলেকশ্যনটো নহয় জেপিও আনকন্টেস্টেড হৈছে এপিও আনকন্টেস্টেড হৈছে আৰু ওয়াৰ্ডো আনকন্টেস্টেড হৈছে
ইয়াত আমি 819 মাইনাস 108 পাই বাকেটত 11 টুটেল ডিস্ট্রিক্ট মানে ইনক্লুডিং সিডিসি অফ রিজনে আমাৰ জিলা পৰিষদত কন্টেস্ট কৰিছে 12টা জেপিসি মিলি জিলা পৰিষদ কৰিছে ইয়াত ভাগটো আছে এজিপি পৰা 5 জন এজিপি পৰা 5 জন আইএনসি পৰা 10 জন সিপিএম পৰা 1 জন এওডিএফ পৰা 4 জন ইন্ডিপেন্ডেন্ট 5 জন জিলা পৰিষদ টোটাল 30